অৰুণোদয় আঁচনিৰ পইচা যিহেতু চৰকাৰে যোৱা 1 আগষ্ট তাৰিখে মুকলি কৰিলে, কিন্তু এতিয়াও বহুতো মহিলাই অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই। এতিয়া পইচা কিয় পোৱা নাই সেইটো আপোনাক কৈ দিছোঁ। এতিয়াৰ পৰা আপোনালোকে ফ্লিপকাৰ্টত যদি 4টা বস্তু অৰ্ডাৰ কৰিছে আৰু 4টাই যদি আপোনাৰ ডেলিভাৰ হৈ গৈছে মাহটোৰ ভিতৰত, বছৰলৈকে কোনো ধৰণৰ মাটিৰ খাজানা দিয়া প্ৰয়োজন নাই। বিদ্যুৎ যিটো মাচুল আছিলে সেইটো তেওঁলোকে ৰেহাই দিছে। জুলাই মাহত 300 ইউনিটলৈকে বিদ্যুতৰ মাচুল তেওঁলোকে ৰেহাই দিছে। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগবাঢ়িছোঁ যে প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে কৰ্ণাটকৰ পৰা। কৰ্ণাটক চৰকাৰে এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে যে স্কুল কলেজৰ 50 মিটাৰৰ আশে-পাশে নিষিদ্ধ এতিয়া জাংক ফুড। অতি বেছি ভজা, অতি নিমখীয়া, অতি মিঠা খাদ্যৰ ভয়াৱহতাৰ বাবে চিংৰা, কচুৰি, ফ্ৰেঞ্চ ফ্ৰাই জাতীয় খাদ্য বিক্ৰী কৰিব নোৱাৰিব এতিয়া বিদ্যালয়, মহাবিদ্যালয় 50 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত। কৰ্ণাটক চৰকাৰে এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে কৈছে যে যিসমূহ তাত তেওঁলোকৰ স্কুল কলেজ আছে, সেই স্কুল কলেজৰ 50 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ এনেকুৱা ফাষ্ট ফুডৰ ষ্টল মানুহে লগাব নোৱাৰিব, য'ত ধৰি লওক অভাৰ ফ্ৰাইড বস্তু বিকা হয়, য'ত জাংক ফুড বিকা হয়, যেনে চিংৰা, কচুৰি, চাওমিন, এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ফাষ্ট ফুড বুলি কওঁ বা জাংক ফুড বুলি কওঁ, এইবিলাক বিক্ৰী কৰা হয়। আৰু এইবিলাকে মানুহৰ স্বাস্থ্যৰ কাৰণে কিমান ক্ষতিকাৰক আৰু এইবিলাক বস্তু মানুহৰ স্বাস্থ্যৰ কাৰণে কিমান ক্ষতিকাৰক এইটো আমি সকলোৱে গম পাওঁ। গতিকে কৰ্ণাটক চৰকাৰে কৈছে যে এতিয়াৰ পৰা তেওঁলোকৰ স্কুল কলেজসমূহৰ আশে-পাশে 50 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এনেকুৱা ধৰণৰ কোনেও ষ্টল লগাব নোৱাৰিব। গতিকে আপোনালোকে কি ভাবে, এইটো এটা ভাল পদক্ষেপ লৈছে নে বেয়া পদক্ষেপ লৈছে? স্বাস্থ্যৰ ফালৰ পৰা যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে এইটো এটা প্ৰশংসনীয় পদক্ষেপ, কিন্তু আপোনালোকে ব্যৱসায়ীৰ ফালৰ পৰা যদি চাবলৈ যায় এইটো ভাল নে বেয়া হৈছে আপোনালোকে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে E20 পেট্ৰলক লৈ, অৰ্থাৎ ইথানল মিশ্ৰিত পেট্ৰলক লৈ। ইথানল মিশ্ৰিত পেট্ৰলক লৈতো এতিয়া দেশত তোলপাৰ লাগিয়ে আছে। বহুতে চৰকাৰক এতিয়াও প্ৰশ্ন কৰিয়ে আছে যে ইথানল মিশ্ৰিত যি পেট্ৰল, এই পেট্ৰল যদি মানুহে ইউজ কৰে বা মানুহে যদি গাড়ীত ভৰায়, তেনেহ'লে তেওঁলোকৰ যদি গাড়ী বেয়া হয় তেনেহ'লে ইয়াৰ একাউণ্টেবিলিটি কোনে ল'ব? বহুতবিলাক ডাঙৰ ধৰি লওক কাৰ কোম্পানীয়ে বা গাড়ী কোম্পানীয়ে কৈ দিছে যে তেওঁলোকৰ গাড়ী E20 পেট্ৰলৰ কাৰণে একদম ছাফিচিয়েণ্ট হয়, ইউজ কৰিব পাৰিব। গতিকে সেই সময়তে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ে কয় যে পেট্ৰলত 20% ইথানল মিহলি নকৰিলে দিল্লীতে পেট্ৰলৰ লিটাৰত 120 টকা ভৰিব লাগিব নাগৰিকে। গতিকে E20 সমৰ্থনত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ে এইটো ঘোষণা কৰে। তেওঁলোকে 20% ইথানল মিশ্ৰিত নকৰে, তেনেকুৱা ক্ষেত্ৰত দিল্লীতে মানুহে প্ৰতি লিটাৰ পেট্ৰলত 120 টকাকৈ তেওঁলোকে ভৰিব লাগিব বুলি কৈছে। গতিকে মানে কেন্দ্ৰীয় চৰকাৰে বা কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ে E20 পেট্ৰল যে মানুহৰ কাৰণে এটা অমৃত হয় সেইটো মানে তেওঁলোকে বুজাবৰ কাৰণে কোনো ধৰণৰ একো ৰাস্তাই এৰা নাই। প্ৰত্যেকটো ৰাস্তাই তেওঁলোকে ইউজ কৰিছে, প্ৰত্যেকটো যুক্তিয়ে তেওঁলোকে দিছে। আৰু এতিয়া কৈছে যে যদি 20% তেওঁলোকে মিক্স নকৰিলেহেঁতেন তেনেকুৱা ক্ষেত্ৰত দিল্লীতে 120 টকাৰ পাৰ লিটাৰকৈ মানুহে পেট্ৰল কিনিবলগীয়া হ'লহেঁতেন। আপোনালোকৰ ইয়াৰ পৰা মতামত কি তলত কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছে পিছৰটো খবৰলৈ। যোৱাকালিৰে পৰা আৰম্ভ হৈ গ'ল লোকপিয়লৰ স্বগণনা। 16 আগষ্টলৈ চলিব লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা। 17 আগষ্টৰ পৰা আৰম্ভ হ'ব গৃহপিয়ল, গৃহ তালিকা অভিযান। গৃহপিয়লত প্ৰতিটো গৃহৰ বাবে থাকিব 33টাকৈ প্ৰশ্ন। গতিকে আপোনালোকে এতিয়া যদি নিজৰ যিটো আপোনাৰ চেঞ্চাছ বা নিজৰ যিটো আপোনাৰ লোকপিয়ল সেইটো যদি আপুনি নিজে কৰিব বিচাৰে তেনেহ'লে আপুনি অনলাইনত কৰিব পাৰিব। কেনেকৈ কৰিব লাগিব মই ভিডিঅ'টো আগলৈ আপোনাৰ প্ৰচেছটো কৈ দিছোঁ। প্ৰশ্নসমূহ যেনে ধৰি লওক আপোনালোকৰ ঘৰত শৌচাগাৰ আছেনে নাই, আপুনি ধৰি লওক কেনেকৈ খানা বনায়, বা আপোনাৰ ঘৰত গাড়ী মটৰ আছেনে নাই, ইণ্টাৰনেটৰ ব্যৱস্থা আছেনে নাই, এই ধৰণৰ তেওঁলোকে কুৱেশ্যন কিছুমান কৰিব। গতিকে আপোনালোক যিসকল লোকে অনলাইনত এইসমূহ কাম কৰিব বিচাৰে তেনেহ'লে আপোনালোকক প্ৰক্ৰিয়াটো তেওঁলোকে দি দিছে, আপুনি চাব পাৰে। লোকপিয়ল 2027 আজিৰে পৰা অৰ্থাৎ যোৱাকালিৰে পৰা আৰম্ভ স্বগণনা। 16 আগষ্টলৈকে চলিব। se.census.gov.in পৰ্টেলত আপোনালোকে লগ ইন কৰি তথ্য পূৰণ কৰি আপোনালোকে তথ্যসমূহ দাখিল কৰিব লাগিব। তেওঁলোকে ইয়াত সম্পূৰ্ণ যিটো প্ৰক্ৰিয়া সেইটো দি দিছে যে কেনেকৈ আপুনি কৰিব লাগিব। প্ৰথমে আপুনি পৰিয়ালৰ পঞ্জীয়ন কৰিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ নাম আপোনালোকে এবাৰ দিয়াৰ পিছত সলনি কৰিব নোৱাৰিব। প্ৰতিটো পৰিয়ালৰ বাবে কেৱল এটা মোবাইল নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। এবাৰ পঞ্জীয়ন হোৱাৰ পিছত একে মোবাইল নম্বৰ অন্য কোনো পৰিয়ালৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। তাৰপৰা আপোনালোকৰ যিটো ঘৰৰ লোকেশ্যন সেই লোকেশ্যনটো আপোনালোকে মেপত ছিলেক্ট কৰিব লাগিব। তাৰপিছত তথ্যসমূহ আপোনালোকে তাত এড কৰিব লাগিব আৰু শেষত আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি দি ছাবমিট কৰিব লাগিব। গণনাকাৰী আপোনালোকৰ ঘৰলৈ আহিব পৰিদৰ্শন কৰিবৰ কাৰণে। যেতিয়া লোকপিয়লৰ গণনাকাৰী আপোনাৰ ঘৰলৈ আহিব তেতিয়া তেওঁৰ সৈতে আপোনাৰ স্বগণনা যিটো ID পাব সেই IDটো আপোনালোকে তেওঁলোকক দিব। IDটো তেওঁলোকে মিলাই চাব, যদি স্বগণনা ID বিদ্যমান তথ্যৰ
সৈতে মিলে তেন্তে তথ্যসমূহ নিশ্চিত কৰিব আৰু দাখিল কৰিব। যদি নহয় তেন্তে গণনাকাৰীয়ে নতুনকৈ তথ্য সংগ্ৰহ কৰিব। গতিকে আপোনালোকে অনলাইনত কৰাৰ পাছত যদি আপোনালোকৰ কিবা খেলিমেলি হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে নতুনকৈ কৰিব বুলি কৈছে। গতিকে আপোনালোকে যদি কৰিব পাৰে নিজে কৰি ল'ব, যদি নোৱাৰে তেনেহ'লে অনলাইন দোকানত গৈ কৰিব পাৰে। বাকী 17 আগষ্টৰ পৰা ঘৰে ঘৰে তেওঁলোকে লোকপিয়ল কৰিবলৈ আহিব আৰু আহি মেলি আপোনালোকৰ যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি তেওঁলোকে ল'ব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বানাক্ৰান্তৰ ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। গতিকে আটাইসমূহ গুৰুত্বপূৰ্ণ ঘোষণা মই আপোনালোকক এতিয়া কৈ দিছোঁ, আপোনালোকে শুনি ল'ব। বানাক্ৰান্তৰ পৰিয়ালসমূহলৈ ইতিমধ্যে ঘোষণা কৰা এককালীন 15,000 টকা 3 পৰা 5 আগষ্টৰ ভিতৰত বেংকযোগে মুকলি কৰা হ'ব। শিৱসাগৰ জিলাৰ প্ৰায় 55,000, চৰাইদেউ জিলাৰ প্ৰায় 20,000, যোৰহাট জিলাৰ প্ৰায় 7,000 আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 পৰিয়ালে এই অনুদান লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকললৈ দুযোৰকৈ ইউনিফৰ্মৰ বাবে 8 কোটিকৈ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা সমগ্ৰ শিক্ষা অভিযানলৈ যোৱাকালি তেওঁলোকে মুকলি কৰি দিছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিসকল বিদ্যুৎ গ্ৰাহকে প্ৰতিমাহে 300 ইউনিট বা তাতকৈ কম ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰে, তেনে ঘৰুৱা উপভোক্তাই জুলাই মাহৰ ভিতৰত বিদ্যুৎ বিল আদায় দিব নালাগে। এই বিল মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা শক্তি বিভাগক প্ৰদান কৰা হ'ব। স্মাৰ্ট মিটাৰ আৰু প্ৰিপেইড মিটাৰ থকা উপভোক্তাৰ ক্ষেত্ৰতো ই প্ৰযোজ্য হ'ব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজক এই বছৰটোৰ বাবে অৰ্থাৎ চলিত বিত্তীয় বৰ্ষৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে মাটিৰ খাজানা দিয়াৰ পৰা তেওঁলোকক ৰেহাই দিয়া হৈছে। যিসকল বানাক্ৰান্ত এতিয়াও ঘৰলৈ উভতি যাব পৰা নাই, এককালীন 15,000 টকা প্ৰদানৰ পিছতো তেওঁলোকক 10 আগষ্ট তাৰিখে অতিৰিক্ত 10,000 টকাকৈ টকা প্ৰদান কৰিব বুলি কৈছে। বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ বাবে 2 লাখকৈ, নামঘৰসমূহলৈ 1.5 লাখকৈ আৰু অংগনবাড়ী কেন্দ্ৰসমূহলৈ 2 পৰা 2,50,000 টকাকৈ সাহায্য পুনৰ নিৰ্মাণ সা সঁজুলি ক্ৰয়ৰ বাবে প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে পূৰ্বে ঘোষণা কৰা অনুসৰি 44টা বীমা কোম্পানীৰ অধ্যক্ষ, পৰিচালনা সঞ্চালক আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলৰ সৈতে যোৱাকালি তেওঁলোকে বৈঠক অনুষ্ঠিত কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে বীমা কোম্পানীসমূহ তৎকালীনভাৱে বীমাৰ দাবী নিষ্পত্তি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বীমাৰ দাবী তৎকালীনভাৱে নিষ্পত্তি কৰিবলৈ বীমা কোম্পানীসমূহক প্ৰতিখন জিলাত এগৰাকীকৈ নডেল বিষয়া নিয়োগ কৰিব। বীমা কোম্পানীসমূহে 24 ঘণ্টীয়া বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিব আৰু হেল্প ডেস্ক স্থাপন কৰিব। বীমা কোম্পানীসমূহে অগ্ৰাধিকাৰৰ ভিত্তিত বীমাৰ দাবী নিষ্পত্তি কৰিবলৈ প্ৰচেষ্টা কৰিব। চূড়ান্ত দাবী নিষ্পত্তি নোহোৱালৈকে বীমাৰ দাবী আন্তঃপাতিনকালীন লাভ প্ৰদান কৰিব। ন্যূনতম নথি পত্ৰৰ ভিত্তিত বীমাৰ দাবী নিষ্পত্তিৰ প্ৰচেষ্টা কৰিব। দাবী নিষ্পত্তিৰ বাবে সহজ প্ৰ-পত্ৰ ব্যৱহাৰ কৰিব আৰু প্ৰয়োজনত ভিডিঅ' কলৰ জৰিয়তেও যোগাযোগ কৰিব পাৰিব বুলি কৈছে। 1 আগষ্ট তাৰিখে অনুষ্ঠিত হ'বলগীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা পৰীক্ষা লোকসেৱা আয়োগে অনিৰ্দিষ্টকাললৈ পিছুৱাই দিছে আৰু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান পৰিস্থিতি উন্নত হোৱাৰ পিছত এই পৰীক্ষা পৰৱৰ্তী দিনত তেওঁলোকে ঘোষণা কৰিব বুলি কৈছে। গতিকে তেওঁলোকে কৈছে যে বানত বিধ্বস্ত হোৱা শিৱসাগৰ আৰু চৰাইদেউ যিসকল ৰাইজ আছে তেওঁলোকে এবছৰলৈকে কোনো ধৰণৰ মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাই। লগতে বানাক্ৰান্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যুৎ যিটো মাচুল আছিলে সেইটো তেওঁলোকে ৰেহাই দিছে। জুলাই মাহত 300 ইউনিটলৈকে বিদ্যুতৰ মাচুল তেওঁলোকে ৰেহাই দিছে বুলি কৈছে। অৰ্থাৎ অসম চৰকাৰে জুলাই মাহত 300 ইউনিটলৈকে যিসকলে বিদ্যুৎ ব্যৱহাৰ কৰিব তেওঁলোকৰ সেই যিটো বিদ্যুৎ মাচুল সেইটো চৰকাৰে এতিয়া ফ্ৰী কৰি দিব বুলি কৈছে। পিছৰটো খবৰলৈ। বৰ্তমান সময়ত আমাৰ অসমৰ কাৰণে বহুত ডাঙৰ চেলিব্ৰিটিয়ে সহায় আগবঢ়াইছে। কোনোবাই টকা পইচা দি সহায় কৰিছে, কোনোবাই নিজে আহি সহায় কৰিছে। গতিকে সেই সময়তে শিৱসাগৰত বানাক্ৰান্তৰ কাষত ৰন্দীপ হুড্ডা, বানাক্ৰান্ত খাদ্য বিতৰণ বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকী। গতিকে বহুত ডাঙৰ ব্যক্তি আহিছে, তেওঁলোকে নিজ হাতেৰে আহি মেলি খাদ্য বিতৰণ কৰিছে, পানীত নামি গৈছে আৰু তেওঁলোকে মানুহক সহায় প্ৰদান কৰিবলৈ চেষ্টা কৰিছে। গতিকে ভাল লাগিছে যে তেওঁলোকে আমাৰ অসমৰ কাৰণে ইমানখিনি চিন্তা কৰিছে আৰু আমিও এইটোৱে বিচাৰিম যে আহিবলগীয়া সময়ত যদি তেওঁলোকৰ ৰাজ্যতো যদি কিবা এনেকুৱা নহ'বলগীয়া যদি কিবা ঘটনা হয় তেনেকুৱা ক্ষেত্ৰত আমিও যাতে যাব পাৰোঁ, তেওঁলোকক যাতে সিমানখিনি সহায় কৰিব পাৰোঁ, সেইটোৱে আমি সকলোৱে আশা কৰোঁ। পিছৰটো খবৰলৈ। বৰ্তমান আমাৰ অসমৰ যিটো বান পৰিস্থিতি, এই বান পৰিস্থিতিক লৈ বানাক্ৰান্তৰ 6খন ৰাজ্যলৈ অগ্ৰিম পুঁজি 2,117.85 কোটি টকা মুকলি কৰে কেন্দ্ৰীয় চৰকাৰে। অসমক 379.35 কোটি টকা দিয়ে, গুজৰাটক 500 কোটি টকা দিয়ে, মহাৰাষ্ট্ৰক 500 কোটি টকা দিয়ে, উৰিষ্যাকো 500 কোটি টকা দিয়ে, হিমাচল প্ৰদেশত 193.15 কোটি টকা দিয়ে, অৰুণাচল প্ৰদেশত 44.55 কোটি টকা দিয়ে আৰু 2026-27 বিত্তীয় বৰ্ষৰ বাবে SDRFৰ কেন্দ্ৰীয় অংশৰ প্ৰথম কিস্তিৰ পুঁজি মুকলি কৰে কেন্দ্ৰীয় চৰকাৰে। গতিকে আমাৰ অসমৰ যিটো বান পৰিস্থিতি, সেই বান পৰিস্থিতিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অসমৰ কাৰণে 379.35 কোটি টকা প্ৰদান কৰে। বাকী মহাৰাষ্ট্ৰ, গুজৰাট আৰু উৰিষ্যাৰ কাৰণে 500কে টকা তেওঁলোকে প্ৰদান কৰিছে। পিছৰটো খবৰলৈ। আপোনালোকক মই 1 আগষ্ট তাৰিখে ভিডিঅ'টোত কৈছিলোঁ যে আগষ্ট মাহৰ পৰা আপোনালোকে বহুতবিলাক বস্তুৰ দৰ দাম আপোনালোকে বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। গতিকে সেই সময়তে খবৰ আহিছে যে এতিয়াৰ পৰা আপোনালোকে মানে আগষ্ট মাহৰ পৰা আপোনালোকে বা আগষ্ট শেষৰ পৰা বহুতবিলাক বস্তুৰ আপোনালোকে দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। তাৰ ভিতৰত আছে চাবোন, গাখীৰ আদিকে ধৰি বহুতবিলাক এনেকুৱা প্ৰডাক্টৰ আপোনালোকে দাম বৃদ্ধি হোৱা দেখিবলৈ পাব, যিবিলাক ধৰি লওক বাহিৰৰ পৰা ছাপ্লাই হয়। কিছুমান এনেকুৱা কোম্পানী আছে যিবিলাক কোম্পানীয়ে ধৰি লওক ৰ মেটেৰিয়েলছবিলাক বাহিৰৰ দেশৰ পৰা আনে আৰু
বৰ্তমান ইৰাণ আৰু আমেৰিকাৰ মাজত যি যুদ্ধ চলি আছে এই যুদ্ধৰ কাৰণে আপোনালোকে আহিবলগীয়া সময়ত এই বস্তুবিলাকৰ এতিয়া দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে বুলি কৈছে। লগতে যিসকলে এয়াৰটেল, ভোডাফোন, BSN, লগতে এয়াৰটেল, ভোডাফোন, জিঅ' আদি যিবিলাক চিম কোম্পানী আছে এই চিম কোম্পানীবিলাকৰ আপোনালোকে মোবাইল ৰিচাৰ্জৰ দাম 14% পৰা 15% বৃদ্ধি হোৱা আগষ্ট মাহতে দেখিবলৈ পাব পাৰে। আগৈছে পিছৰটো খবৰলৈ। আপোনালোক সকলোৱে নিশ্চয় হোৱাটছআপ ইউজ কৰে আৰু হোৱাটছআপত এটা আমি প্ৰব্লেম ফেচ কৰোঁ কি, যদি আপোনালোকে ফ্লিপকাৰ্টত বস্তু অৰ্ডাৰ কৰে, এমাজনত বস্তু অৰ্ডাৰ কৰে বা মিছ'ত যদি বস্তু অৰ্ডাৰ কৰে, অৰ্ডাৰ কৰাৰ পিছত কি হয়, এই এপ্লিকেশ্যনবিলাকে আপোনাক বাৰে বাৰে মেছেজ পঠিয়াই থাকে যে আমুকটো ডিল চলি আছে, আমুকটো বস্তু সস্তাত পাব বা আমুকটো অফাৰ আমুকৰ পৰা ষ্টাৰ্ট হ'ব। এনেকৈ ধৰণে কি হয়, আপোনালোকৰ গোটেই মেছেজ বক্সটো ফুল হৈ যায়। গতিকে হোৱাটছআপে এতিয়া নতুনকৈ এটা ফ'ল্ডাৰ ছিষ্টেম কৰিব, যিটো ফ'ল্ডাৰত কেৱল এই প্ৰমোচনেল যিবিলাক মেছেজ এইবিলাক থাকিব বুলি কৈছে। যেনে ধৰি লওক বেংকৰ কিবা মেছেজ আহিছে বা কিবা লোনৰ আপোনাৰ অফাৰ আহিছে বা ধৰি লওক ফ্লিপকাৰ্ট, এমেজন এনেকুৱা ধৰণৰ প্লেটফৰ্মবিলাকৰ পৰা কিবা মেছেজ আহিছে, এইবিলাক মেছেজ ডাইৰেক্টলি আপোনালোকৰ যিটো হোৱাটছআপৰ ফ'ল্ডাৰ তেওঁলোকে দিব, সেই ফ'ল্ডাৰটোত আপোনাৰ থাকিব আৰু বাকী মানুহৰ লগত কথা পতা গ্ৰুপবিলাক আপোনাৰ সেইবিলাক তেওঁলোকে এটা বেলেগ ফ'ল্ডাৰত ৰাখিব বুলি কৈছে। গতিকে ভাল ছিষ্টেম এটা তেওঁলোকে আনিছে, কাৰণ মেছেজবিলাক যদি এই ধৰণৰ প্ৰমোচনেল মেছেজৰ লগত একলগ হৈ যায়, খেলিমেলি হৈ যায় বস্তুখিনি পঢ়িবৰ কাৰণে, গতিকে তেওঁলোকে এতিয়া দুইটা ভাগ ভাগ কৰি দিব আৰু এই যিটো নতুন ফিচাৰ্ছ এইটো আপোনালোকে এই মাহৰ শেষৰ ভাগলৈকে ৰোল আউট হোৱা দেখিবলৈ পাব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। নেটফ্লিক্সে এটা ডিল কৰিছে ফ্লিপকাৰ্টৰ লগত। আপোনালোকে যদি ফ্লিপকাৰ্টৰ পৰা বস্তু অৰ্ডাৰ কৰে, তেনেহ'লে এতিয়াৰ পৰা আপোনালোকে ফ্লিপকাৰ্টত যদি 4টা বস্তু অৰ্ডাৰ কৰিছে আৰু 4টাই যদি আপোনাৰ ডেলিভাৰ হৈ গৈছে মাহটোৰ ভিতৰত, মানে মাহটোৰ ভিতৰত বোলে আপুনি 4টা বস্তু অৰ্ডাৰ কৰিলে আৰু 4টাই ডেলিভাৰ হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নেটফ্লিক্সৰ যিটো বেছিক্স প্লেন আছে 149 নে 148 টকীয়া যিটো পেক, সেইটো আপোনালোকে ফ্ৰীতে ল'ব পাৰিব আৰু আপোনালোকে মোবাইলত নেটফ্লিক্স চাব পাৰিব। গতিকে আপোনালোকে যদি নেটফ্লিক্সৰ ছাবস্ক্ৰিপশ্যন এটা ল'ম ভাবে কিন্তু পইচা দিবলৈ ইচ্ছা নকৰে, তেনেহ'লে ফ্লিপকাৰ্টত যদি আপুনি মাহটোত 4টা বস্তু অৰ্ডাৰ কৰে আৰু 4টাই যদি আপোনাৰ ডেলিভাৰ হৈ যায়, তেনেহ'লে ফ্ৰীতে আপুনি নেটফ্লিক্সৰ যিটো বেছিক প্লেন সেইটো আপোনালোকে ইউজ কৰিব পাৰিব। বাকী আপোনালোকে নেটফ্লিক্স, এমেজন প্ৰাইম, জিঅ' হটষ্টাৰ এইবিলাকৰ ছাবস্ক্ৰিপশ্যন লৈছে নে নাই লোৱা, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু আপোনাৰ ভিডিঅ'টো চাই যদি অকণমানো ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু এই চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনবিলাক সদায় ৰাতিপুৱা চাই থাকিবৰ কাৰণে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপন কৰাৰ কথা আছিলে, কিন্তু বান পৰিস্থিতিৰ বাবে তেওঁলোকে এতিয়া সকলো কাৰ্যসূচী স্থগিত কৰি দিছে আৰু তেওঁলোকে এটা প্ৰেছ বিবৃতি এটা দিছে, য'ত তেওঁলোকে সকলোবিলাক কথা উল্লেখ কৰিছে যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ বাবে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা সকলো কাৰ্যসূচী সদ্যহতে স্থগিত কৰি ৰখা হৈছে। সদৌ অসম ছাত্ৰ সন্থা আৰু ডক্টৰ ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ যৌথ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া জন্ম শতবৰ্ষ উদযাপন কাৰ্যসূচীসমূহ বৰ্তমান পিছুৱাই দিয়া হৈছে। বান পৰিস্থিতিৰ উন্নত হ'লে পৰৱৰ্তী সময়ত কাৰ্যসূচীসমূহৰ নতুন তাৰিখ ঘোষণা কৰা হ'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ। বৰ্তমান সময়ত অসমত যিটো ভয়ংকৰ বান পৰিস্থিতি, এই বান পৰিস্থিতিটো খবৰ ল'বৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এবাৰো নাহিলে। গতিকে সেই সময়তে এটা খবৰ আহিছে যে উজনি অসমত প্ৰলয়ংকাৰী বানৰ খবৰ ল'বলৈ সময় নাই। অন্ধ্ৰপ্ৰদেশত ডিমছা নৃত্য উপভোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত। ভোগাপুৰমত সীতাৰামজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি উপলক্ষে 13,000 শিক্ষাৰ্থীয়ে প্ৰদৰ্শন কৰা এই নৃত্য উপভোগ কৰে প্ৰধানমন্ত্ৰীয়ে। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বৰ্তমান তেওঁ এটা নৃত্য অনুষ্ঠান বা তেওঁ অনুষ্ঠান উপভোগ কৰি আছিলে, যাৰ পাছতে তেওঁ ট্ৰলৰ এতিয়া সন্মুখীন হৈছে। গতিকে তেওঁক বহুতে প্ৰশ্ন কৰিছে যে অসমৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতিটো খবৰ ল'বৰ কাৰণে তেওঁ এবাৰো অসমলৈ আহিবলৈ আহৰি নাপালে, কিন্তু তেওঁ এতিয়া এই ধৰণৰ অনুষ্ঠানসমূহ উপভোগ কৰি আছে। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি? মইতো জাষ্ট খবৰটো আপোনালোকক দিলোঁ, আপোনালোকৰ নিজৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে কমনৱেলথ গেমছৰ তৰফৰ পৰা। গ্লাছগো কমনৱেলথ গেমছত মহিলা বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় লভলীনা বৰগোহাঁই। অষ্ট্ৰেলিয়াৰ এমাছু গ্ৰীণটিৰ হাতত 4-1 ব্যৱধানত তেওঁ পৰাস্ত হয়। লভলীনা বৰগোহাঁই এতিয়া ৰূপৰ পদক লাভ কৰে আৰু অষ্ট্ৰেলিয়াৰ এমাছু গ্ৰীণটিৰ হাতত তেওঁ 4-1 ব্যৱধানত পৰাস্ত হয়। গতিকে লভলীনা বৰগোহাঁইক লৈ আৰু এটা খবৰ আহিছে, যিটো খবৰে আমাক অসমীয়া হিচাপে বহুত গৌৰৱান্বিত কৰিছে। তেওঁ এটা প্ৰশ্ন কৰিছিলে আৰু এই প্ৰশ্নটোৰ কাৰণ কি মই আপোনাক কৈ দিছোঁ। ভাৰতৰ মানচিত্ৰ উত্তৰ পূৰ্বাঞ্চলত নথকাক লৈ শূন্য লভলীনা বৰগোহাঁই। নেপকিনত থকা ভাৰতৰ মানচিত্ৰত আমাৰ উত্তৰ পূৰ্বাঞ্চল নাই, বহুত বেয়া লাগিছে। গ্লাছগোৰ মিষ্টাৰ চিংছ ইণ্ডিয়া দ্য হোম অফ কাৰী নামৰ ৰেষ্টুৰেণ্টখনৰ নেপকিনত থকা ভাৰতৰ মানচিত্ৰখনত নাই উত্তৰ পূৰ্বাঞ্চলৰ অংশটো। গতিকে তেওঁলোকে
এখন মানে কিবা ৰেষ্টুৰেণ্টত সোমাইছিল আৰু ৰেষ্টুৰেণ্টত তাত যিটো নেপকিন আছিলে সেই নেপকিনত চাগে আমাৰ দেশৰ যিখন মানে মেপ আছে সেই মেপখন আছিলে গতিকে সেই মেপখনত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিখন মেপ হয় সেই মেপখন নেদেখাক লৈ তেওঁ ক্ষুণ্ণ হ'ল আৰু ভিডিঅ'টো মই চাইছিলোঁ আপোনালোকে চাগে নিশ্চয় দেখিব পাৰে ছ'চিয়েল মিডিয়াত তেওঁ কোনো এনেকুৱা ধৰি লওক আপত্তিজনক শব্দ ইউজ কৰা নাই বা তেওঁ একদম খঙতো কোৱা নাই হাঁহি মুখে কৈছে যে আমাৰ যিখন উত্তৰ পূৰ্বাঞ্চলৰ মেপখন সেই মেপখন আমাৰ দেশৰ মেপখনৰ লগত সংলগ্ন নথকাক লৈ তেওঁ বেয়া পাইছে আৰু এটা আচৰিত কথা যে এতিয়াও বহুতো মানুহে ভাবে যে উত্তৰ পূৰ্বাঞ্চলখন আমাৰ মানে ভাৰতৰ লগত জড়িত নহয় নেকি বা বেলেগ এখন জেগাহে নেকি এতিয়াও কিছুমান মানুহে ভাবি থাকে গতিকে ৰেষ্টুৰেণ্ট এখনৰ কিবা নেপকিনত এখন মানচিত্ৰ আছিল আমাৰ দেশৰ আৰু সেই মানচিত্ৰখনত আমাৰ যি উত্তৰ পূৰ্বাঞ্চলৰ মানচিত্ৰ সেই মানচিত্ৰখন নথকাক লৈ লভলীনা বৰগোহাঁয়ে তেওঁ তাত প্ৰশ্ন কৰে গতিকে শেষৰটো খবৰলৈ অৰুণোদয় আঁচনিৰ পইচা যিহেতু চৰকাৰে যোৱা 1 আগষ্ট তাৰিখে মুকলি কৰিলে কিন্তু এতিয়াও বহুতো মহিলাই অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই এতিয়া পইচা কিয় পোৱা নাই সেইটো আপোনাক কৈ দিছোঁ অৰুণোদয় আঁচনিত চৰকাৰে কৈছিলে যে আপোনালোকৰ যদি বেংক আৰু আধাৰ কাৰ্ডটো লিংক হৈ থকা নাই তেনেহ'লে আপুনি অৰুণোদয় আঁচনি পইচা লাভ নকৰে মই আপোনালোকক বাৰে বাৰে ভিডিঅ' মত কৈ আছিলোঁ যে আপোনাৰ বেংক আৰু আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই UIDAI অফিচিয়েল ৱেবছাইটত গৈ আপুনি চেক কৰক বহুতে চেক কৰিলে বহুতে চেক নকৰিলে এতিয়া মই যেতিয়া দুজনে মোক পাৰ্চনেলি হোৱাটছআপত মেছেজ কৰিছিলে মই তেওঁলোকক চেক কৰি চাইছিলোঁ তেওঁলোকৰ ইনএক্টিভ দেখুৱাইছে গতিকে আপোনালোকৰ যদি ইনএক্টিভ দেখুৱাইছে তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি পইচাটো নেপায় কাৰণ আপোনাৰ একাউণ্টটোৱে লিংক হৈ থকা নাই গতিকে আপুনি সেই ক্ষেত্ৰত আপোনাৰ একাউণ্টটো লিংক কৰি লওক যদি লিংক কৰাৰ পিছত পইচা সোমাই যায় তেতিয়া বেলেগ কথা আৰু সোমোৱাৰ সম্ভাৱনাও আছে আৰু যদি নোসোমাই তেনেকুৱা ক্ষেত্ৰত দুদিনমান লগাৰ আপোনাৰ সম্ভাৱনা আছে চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ প্ৰতিবেদন দিয়া নাই কিন্তু চৰকাৰে বাৰে বাৰে কৈ আছিলে যে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট সেইটো যদি লিংক নাথাকে তেনেহ'লে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব বহুতো জেগাত লিষ্টটো উলিয়াইছিলে সেই লিষ্টমতে বহুতে কৰিও লৈছিলে কিন্তু কিছুমান মানুহে নকৰিলে বা চেকো নকৰিলে যে তেওঁলোকৰ বেংক আৰু আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই যোৱাবাৰ পইচা পাইছিলে কিন্তু এইবাৰ যেতিয়া চেক কৰা হৈছে ইনএক্টিভ দেখুৱাইছে সেইকাৰণে তেওঁলোকে পইচা পোৱা নাই গতিকে আপোনালোকেও যদি অৰুণোদয় আঁচনি পইচা পোৱা নাই তেনেহ'লে সোনকালে আপোনাৰ বেংক আৰু আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই UIDAI অফিচিয়েল ৱেবছাইটত গৈ এতিয়া আপুনি চেক কৰি লওক আপোনালোকে অৰুণোদয় আঁচনি পইচা পালে নে নাই পোৱা আৰু কিমান পইচা পালে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব কেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ